এয়া লাড়ুকেইটা বনাইছোঁ। এয়া যে বগা বগা দেখিছে এয়া কাজু আৰু নাৰিকল অকণমান তেনেকৈ ৰাখিছোঁৱেই, খাবলৈ বহুত বেছি টেষ্টি হয় সেইকাৰণে ৰাখিছোঁ তেনেকৈ। আৰু এয়া ফাইনেলি হৈ গৈছে মোৰ লাড়ু। আৰু আপোনালোকে বনালে চাগে সকলোৱে, মই বনোৱা নাছিলোঁ নহয়, তাকে বনালোঁ আৰু ধুনীয়া হৈছে আৰু বহুত মানে ইজি প্ৰচেছটো। আৰু গোটেইখিনি বস্তুৱে লাগতিয়াল। এইবাৰ নতুনকৈ বনাইছোঁ, এইটো বনাৰ আগতে কিন্তু মই মানে বেলেগকৈ বনাইছিলোঁ, এইবাৰ এইটো বেলেগকৈ বনাইছোঁ, বহুত ভাল হৈছে বনাব। এয়া ওচৰৰ পৰা দেখাইছোঁ দেই লাড়ুকেইটা, এয়া চাওক, এয়া দেখাইছোঁ ওচৰৰ পৰা। গুড ইভিনিং এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ। বিহুৰ বস্তু সকলোৰে বনোৱা হ'ল, মোৰ বনোৱা হোৱা নাই। এয়া লৈছোঁ মই নাৰিকল আৰু পাউদাৰ গাখীৰ, তাৰপাছত এয়া কাজু গুড়ি কৰি লৈছোঁ, চেনি গুড়ি কৰি লৈছোঁ, বস্তুখিনি যোগাৰ কৰি ৰাখিছোঁ দেই। তাৰপাছত এয়া ঘি, তাৰপিছত চুজি, এনেকৈ বনাম আৰু গাখীৰো লাগিব। আহকচোন আপোনালোককো দেখাম মই কেনেকৈ বনাম লাড়ুটো। এয়া ঘিটো গলি আছে, মই এনেকৈয়ে দিম আৰু এয়া এনেকৈ দি দিলোঁ, জোখা দিয়া নাই আৰু জোখত হৈ যাব। আৰু এয়া চুজিখিনি প্ৰথমতে ভাজি ল'ম, ফ্ৰাই কৰি ল'ব লাগিব। এয়া চুজি লৈছিলোঁ কিন্তু আধা কিলোত মই গোটেইখিনি মানে নাৰিকল এটা লৈছোঁ আৰু চুজি লৈছোঁ আৰু পাউদাৰ গাখীৰ পেকেট 2টা লৈছোঁ। তাৰপিছত চেনি গুড়ি কৰি লৈছোঁ। অন্যদিনা বেলেগকৈ বনাওঁ, আজি কিন্তু অলপ প্ৰচেছটো মই বেলেগকৈ বনাইছোঁ, ভিডিঅ'তে দেখা পাইছিলোঁ, সেইকাৰণে এনেকৈ ময়ো বনাই চালোঁ, কিন্তু বহুত ভাল হৈছে মোৰ বনোৱা প্ৰচেছটো। তাৰপাছত এইখিনি ফ্ৰাই কৰা 10 মিনিটমান পিছত এইখিনি কেঁচা দিছোঁ আৰু এইখিনি নাৰিকলখিনি মিক্সিত গুড়ি কৰি ৰাখি থৈছিলোঁ, এইখিনি দি দিলোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ লৰাই থাকিব লাগিব। তাৰপিছত গোটেইখিনি দি দিম আৰু গোটেইখিনি বস্তু, পাউদাৰ গাখীৰ, চেনি গুড়ি, কাজু গুড়িখিনি আৰু সেইখিনি গোটেইবিলাক দি যাম আৰু ফ্ৰাই কৰি যাম। জুইটো কিন্তু কমাই ৰাখিম। আৰু এয়া হৈছে কাজু গুড়ি, চেনি দিম, চেনিখিনি গুড়ি কৰি ৰাখি থৈ দিছোঁ, আৰু ইলাচি গুড়ি 2টামান গুড়ি কৰি ৰাখিছিলোঁ এয়া বাতিটোত, 4টামান এয়া দি দিলোঁ গোটেইখিনি বস্তু। এয়া গুড়ি কৰি থোৱা চেনিখিনি, কাজুখিনি গোটেইখিনি একেলগে দি লৰাই থাকিব লাগিব 10-15 মিনিটমান, মানে কমেই পাব, কিমান সময় লাগে আৰু। তাৰপাছত এইখিনিও দি দিলোঁ গুড়ি কৰি থৈ দিয়া ইলাচিখিনি, গোন্ধটো বহুত ধুনীয়াকৈ আহে। আৰু এয়া মিল্ক পাউডাৰ দি দিলোঁ 1 পেকেট। এতিয়া গাখীৰ দি যাম, এনেকৈ অলপ অলপকৈ গাখীৰ দি, যেতিয়া হাতেৰে গম পাম, হাতেৰে মানে, আৰু জুইটো কমাই ৰাখিব লাগে, হাতেৰে মানে এনেকৈ কৰি চাইছোঁ, যদি হয় আৰু নমাই থ'ম। আৰু এতিয়া এয়া হৈছে, দেখিছেনে ইমান ধুনীয়াকৈ হৈছে। আৰু এইখিনি ঠাণ্ডা হ'লেও পাৰি আৰু বনাব। আৰু এতিয়া ৰেডি হৈছে এইখিনি বনাবৰ কাৰণে, বনাম আৰু এতিয়া অকণমান ঠাণ্ডা হ'লেও কথা নাই আৰু। এয়া দেখাই দিছোঁ ৰ'ব, এতিয়া ইয়াতে নমাই ল'ম, অলপ ঠাণ্ডা হ'লেও কথা নাই আৰু ইয়াতে লৈ ল'ম, তাৰপিছত বনাই থাকিম। আৰু এয়া ফাইনেলি লাড়ুকেইটা বনাই আছোঁ দেই, বহুত ভাল হৈছে এইবাৰ লাড়ু বনোৱা প্ৰচেছটো। এইবাৰ মই বেলেগকৈ বনাইছোঁ। আৰু এয়া আধা হৈছে, এয়া চাওক আধা হৈছে আৰু আধা আছে বাৰু, আধা আছে, ইয়াতে লৈ আছোঁ আৰু বনাই আছোঁ। ঠাণ্ডা হ'লেও কথা নাই, এইটো প্ৰচেছটো বহুত বেছি ভাল লাগিছে, মানে শুকাই নাযায়, কিছুমানে যে ড্ৰাই হৈ যায় বনাব নোৱাৰে, তেনেকৈ বনাইছে। এয়া চাওক, মই একো লোৱাই নাই, বহুত ধুনীয়া হৈছে। এনেকৈ লয় আৰু টাইট হৈ যায়। আৰু পিঠাটোতো মা বনাব, আৰু কালি কি বনায়, মই লাড়ুটো বনালোঁ বাৰু, অকণমান দেখাইছোঁ। আৰু ইয়াত ঠাণ্ডা হৈছে, কিন্তু ইমান ধুনীয়া হৈছে চাওক, অকণমান এনেকৈ দিম আৰু এয়া চাওক ইমান ধুনীয়া হৈছে।
আৰু আপোনালোকেওতো বহুত ধুনীয়াকৈ বনাইছে। মই বাৰু ছিষ্টেমবিলাক সদায় সলনি কৰিয়ে থাকোঁ। এইবাৰ অকণমান বেলেগকৈ বনালোঁ। বহুত ভাল লাগিছে এইটো ছিষ্টেমত। মানে যিটো মানে বনাওঁ আগতে নহয়, লাড়ুটো মানে ঠাণ্ডা হ'লে তেতিয়া বনাব নোৱাৰে আৰু লাড়ুটো ভাঙি যায়। কিন্তু আজি যিটো ছিষ্টেমত বনাইছোঁ এইটো ছিষ্টেমটো বহুত বেছি ভাল লাগিছে। কাৰণ লাড়ুটো বনোৱাতে ঠাণ্ডা হৈ গ'লেও এইটো মানে লাড়ুটো ভাগি নাযায়। সেইকাৰণে ভাল লাগিছে বনাই। আৰু চেনিখিনি গুড়ি কৰি লোৱাৰ কাৰণে আৰু কাজুখিনি মই আগতে গুড়ি কৰি লোৱা নাছিলোঁ, কাটি কাটি দিছিলোঁ। কিন্তু এইবাৰ দুটা মানে গুড়ি কৰি লৈছোঁ কাৰণে বহুত বেছি ভাল হৈছে। আপোনালোকে কেনেকুৱা পালে জনাব নাপাহৰিব। মোৰো বনোৱা লাড়ুটো আপোনালোকেতো বেলেগ ধুনীয়াকৈ বনাই বাৰু। আৰু যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব ধুনীয়াকৈ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু মোৰ ফালৰ পৰা আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোকক আগতীয়াকৈ ৰঙালী বিহুৰ শুভকামনা জনালোঁ। বাই।